নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটা ইংৰাজী ব্যাকৰণৰ আন এটা খণ্ডলৈ এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমি ইয়াৰ আগতে 23টা ভিডিঅ' ইতিমধ্যে প্ৰেৰণ কৰিছোঁ আৰু আজিৰ আমাৰ 24 নম্বৰ যিটো খণ্ড, সেই 24 নম্বৰ খণ্ডটো আজি আমি আলোচনা কৰিম। আৰু আজিৰ আলোচনাৰ বিষয় হৈছে টেগ কুৱেশ্যন। টেগ কুৱেশ্যন ইতিমধ্যে সপ্তম শ্ৰেণীৰ পৰা ওপৰৰ ক্লাছৰ 12লৈকে সকলো শ্ৰেণীতে পৰীক্ষাৰ কাৰণে প্ৰয়োজনীয়। আৰু টেগ কুৱেশ্যননো কি আমি জনাটো অতি প্ৰয়োজনীয়। প্ৰথম কথা হ'ল কি, যি আমাৰ কুৱেশ্যন পেটাৰ্ণ বুলি কওঁ, কুৱেশ্যন পেটাৰ্ণ বুলি ক'লে তাত 4 ধৰণৰ কুৱেশ্যন থাকে। প্ৰথমটো হৈছে ইণ্টাৰোগেটিভ, দ্বিতীয়টো হৈছে ইণ্টাৰোগেটিভ বুলি ক'লে ইয়াতে যিবিলাক বাক্য সহায়কাৰী ক্ৰিয়াৰে আৰম্ভ হোৱা, সহায়কাৰী ক্ৰিয়াটো আগত বহুৱাই ইণ্টাৰোগেটিভ কৰা হয়, সেইবিলাকৰ কথা কোৱা হৈছে, অৰ্থাৎ ইয়েছ নো উত্তৰ জাতীয় বাক্যবিলাকৰ কথা কোৱা হৈছে। দ্বিতীয়টো হৈছে কুৱেশ্যন ৱৰ্ড, অৰ্থাৎ WH ফেমিলি বুলি যাক কোৱা হয়, হোৱাট, হুম, হুইচ, হুৱেৰ, সেই শব্দবিলাকেৰে কৰা প্ৰশ্নৰ কথা কোৱা হৈছে। আৰু তৃতীয়টো হৈছে টেগ কুৱেশ্যন। আৰু এই যি তৃতীয়টো টেগ কুৱেশ্যনটোনো কি, সেই সম্পৰ্কতে আজিৰ আলোচনা কৰিম। তো হোৱাট ইজ এ টেগ কুৱেশ্যন? তো হোৱাট ইজ টেগ কুৱেশ্যন? টেগ কুৱেশ্যন কি বুলি প্ৰশ্ন কৰিলে, এ টেগ কুৱেশ্যন ইজ এ শ্বৰ্ট কুৱেশ্যন added to the end of positive or negative statement. অৰ্থাৎ টেগ কুৱেশ্যন হৈছে এনে এটা প্ৰশ্ন, যিটো এটা চুটি প্ৰশ্ন, যিটো পজিটিভ নাইবা নিগেটিভ মন্তব্যসূচক বাক্যৰ পিছত বা এছাৰ্টিভ বাক্যৰ পিছত যোগ কৰা হয়। তলত আমি দেখুৱাইছোঁ যেনে হি ইজ, তো তাৰ পিছত শ্বৰ্ট নিগেটিভ এটা যোগ কৰি দিয়া হৈছে, ইজন্ট হি, হি ডাজ, ডাজন্ট হি, হি উইল, ওন্ট হি, হি কান, কান্ট হি। ঠিক এই ধৰণে যিটো শ্বৰ্ট এটা প্ৰশ্ন যোগ কৰি দিয়া হয়, এইটোকে টেগ কুৱেশ্যন বুলি কোৱা হয়। অৰ্থাৎ অসমীয়াত আমি ইয়াক ভালকৈ বুজাই ক'লে এনেকুৱা হ'ব যে এছাৰ্টিভ চেণ্টেন্সৰ পিছত বা মন্তব্যসূচক বাক্যৰ শেষত যেতিয়া হয় বা নহয় বোধক, পজিটিভ বা নিগেটিভ এটা ষ্টেটমেণ্ট যোগ কৰি দিয়া হয়, বা এটা ষ্টেটমেণ্টৰ পিছত এটা সৰু কুৱেশ্যন যোগ কৰি দিয়া হয়, সেইটোকে টেগ কুৱেশ্যন বুলি কোৱা হয়। সাধাৰণতে টেগ কুৱেশ্যনবিলাক দুই প্ৰকাৰৰ থাকে, এটা হ'ল নিগেটিভ আৰু এটা হৈছে পজিটিভ। ইয়াৰ মাজত এটা বস্তু আছে যে যদিহে এছাৰ্টিভ চেণ্টেন্সটো যদি এফাৰ্মেটিভ হয়, তেতিয়াহ'লে টেগ কুৱেশ্যনটো নিগেটিভ হ'ব, আৰু এফাৰ্মেটিভ চেণ্টেন্সটো যদি নিগেটিভ হয়, তেতিয়াহ'লে টেগ কুৱেশ্যনটো এফাৰ্মেটিভ হ'ব, অৰ্থাৎ নোহোৱা অৰ্থত নহ'ব। গতিকে এইটো হৈছে প্ৰধান কথা। আমি খুব চমুকৈ ইয়াক ব্যাখ্যা কৰিব খুজিলে এনেকৈ ক'ম যে এছাৰ্টিভ চেণ্টেন্সৰ পিছত হয় বা নহয় বোধক এটা যদি চুটি প্ৰশ্ন যোগ কৰি দিয়া হয়, ইয়াকে টেগ কুৱেশ্যন বুলি কোৱা হয়। এতিয়া আমি এই যে টেগ কুৱেশ্যনৰ যিবিলাক নিয়ম আছে বা ৰুল, কেনেকৈনো এটা টেগ কুৱেশ্যন গঠন কৰা হয়, ইয়াৰ যিটো গঠনটো কেনেকুৱা, প্ৰথমতে আমি টেগ কুৱেশ্যন অংশটোৰ কি বহুৱাব লাগিব, তো সেইটো সম্পৰ্কত আলোচনা কৰিম। মনত ৰখা দৰকাৰ যে আচলতে টেগ কুৱেশ্যনৰ অকল টেগ যিটো খণ্ড থাকে, সেই খণ্ডটোৱে তাৰ সম্পূৰ্ণ বাক্য হ'ব নোৱাৰে। লগত যিটো মন্তব্যসূচক বাক্যৰ লগত প্ৰশ্নটো যোগ কৰি দিয়া হ'ব, এই দুয়োটা মিলাই টেগ কুৱেশ্যনটো সম্পূৰ্ণ হ'ব। অৰ্থাৎ যেতিয়া আমি এটা উদাহৰণ ল'ম, সেই উদাহৰণটো যদি এনেকুৱা হয় যে ইউ আৰ ষ্টুডেণ্ট, তো তাৰ টেগ ফৰ্মটো হ'ব আৰণ্ট ইউ। কিন্তু ইয়াত অকল আৰণ্ট ইউটো টেগ কুৱেশ্যন মানে নহয়, ইউ আৰ ষ্টুডেণ্টটো লগত লাগিব। গতিকে ইউ আৰ ষ্টুডেণ্ট কমা আৰণ্ট ইউ গোটেইখিনি মিলিহে কি হ'ব, এটা টেগ কুৱেশ্যন হ'ব। A question tag is a small question. At the end of the statement, question tags are used when asking for agreements or confirmation. অৰ্থাৎ এটা কনফাৰ্মেশ্যন বা নিশ্চিত হ'বলৈ বা এটা বুজি ল'বলৈ, সম্পূৰ্ণ শুদ্ধকৈ বুজি ল'বলৈ, এটা মন্তব্য সম্পূৰ্ণ শুদ্ধকৈ বুজি ল'বলৈ নাইবা তাক দৃঢ় কৰিবলৈ, নিশ্চিত কৰিবলৈ এই টেগ কুৱেশ্যনটো ব্যৱহাৰ কৰা হয়। ইয়াত আমি স্ক্ৰীণত এটা টেগ কুৱেশ্যনৰ অংশ কিছুমান দেখুৱাইছোঁ। এ পজিটিভ ষ্টেটমেণ্ট, অৰ্থাৎ যদি বাক্যটো এটা পজিটিভ হয় বা এফাৰ্মেটিভ হয়, যেনে ইউ আৰ এ ষ্টুডেণ্ট, এইটো হ'ল পজিটিভ ষ্টেটমেণ্ট, ইয়াৰ লগত নিগেটিভ কুৱেশ্যন টেগ যোগ হ'ব, নিগেটিভ হ'ল আৰণ্ট ইউ।
তাৰ তলতটো চোৱা এ নিগেটিভ ষ্টেটমেণ্ট যদি ষ্টেটমেণ্টটো নিগেটিভ হয় তেতিয়াহ'লে কি হ'ব টেগটো পজিটিভ হ'ব যেনে মেৰী ইজন্ট এ টিচাৰ এইটো নিগেটিভ বাক্য আছিলে তো ইজ চি গতিকে ইজ চিটো টেগ কুৱেশ্যন এই গোটেইখিনি মিলি টেগ কুৱেশ্যনটো হ'ব যে মেৰী ইজন্ট এ টিচাৰ ইজ চি অৰ্থাৎ আমি এইটো বস্তুৱে দেখুৱাব খুজিছোঁ যে টেগৰ মূল কথাটোৱে হৈছে যদি এছাৰ্টিভ চেণ্টেন্সটো নিগেটিভত থাকে তেতিয়াহ'লে টেগ খণ্ডটো পজিটিভত হ'ব আৰু যদি এফাৰ্মেটিভ চেণ্টেন্সটো পজিটিভত থাকে তেতিয়াহ'লে টেগ খণ্ডটো নিগেটিভত হ'ব এতিয়া আহা ইয়াৰ টেগ কুৱেশ্যনৰ প্ৰথমটো যিটো নিয়ম সেই প্ৰথমটো নিয়ম আমি আলোচনা কৰিম প্ৰথমটো নিয়মত সেইটো কথাই কোৱা হৈছে ইফ দ্য ষ্টেটমেণ্ট ইজ পজিটিভ দ্য কুৱেশ্যন টেগ ইজ নিগেটিভ যদি ষ্টেটমেণ্টটো পজিটিভ হয় তেতিয়াহ'লে টেগ কুৱেশ্যনটো নিগেটিভ হ'ব যেনে ইউ আৰ এ ষ্টুডেণ্ট উদাহৰণ হিচাপে ইউ আৰ এ ষ্টুডেণ্ট কমা আৰএনটিও কিন্তু ইয়াত এটা কথা মন কৰিব লাগিব যে প্ৰথমতে সহায়কাৰী টেগ খণ্ডটো প্ৰথমতে সহায়কাৰী ক্ৰিয়াৰে আৰম্ভ কৰিব লাগিব আৰু সহায়কাৰী ক্ৰিয়া যদি নাথাকে তেতিয়াহ'লে ভাৰ্ব থাকে অৰ্থাৎ সহায়কাৰী ক্ৰিয়া মূল ভাৰ্ব হৈ থাকে ইয়াত এম ইজ আৰটো মূল ভাৰ্ব হৈ আছে আৰু বেলেগ ক্ৰিয়া নাই আৰটো ইয়াত সহায়কাৰী ক্ৰিয়া নাই তেতিয়া সেইটোৱেই কি হ'ব টেগ খণ্ডটো প্ৰথমতে বহুৱাব লাগিব ইউ আৰ এ ষ্টুডেণ্ট আৰণ্ট ইউ এইটো হ'ল প্ৰথম যে ইফ দ্য ষ্টেটমেণ্ট ইজ পজিটিভ দ্য কুৱেশ্যন টেগ ইজ নিগেটিভ যদি বাক্যটো পজিটিভত হয় তেতিয়াহ'লে টেগ কুৱেশ্যনটো নিগেটিভ হ'ব এতিয়া 2 নম্বৰ নিয়মটো আহা দ্বিতীয় নিয়মটো হৈছে ইফ দ্য ষ্টেটমেণ্ট ইজ নিগেটিভ দ্য কুৱেশ্যন টেগ ইজ পজিটিভ ষ্টেটমেণ্টটো যদি নিগেটিভ হয় তেতিয়াহ'লে কুৱেশ্যন টেগটো পজিটিভ হ'ব তেতিয়া কেনেকুৱা হ'ব এটা উদাহৰণ দিছোঁ ইভা ডাজ নট লাইক ছুইমিং তো ইভাই ছুইমিং ভাল নাপায় ডাজ নট এইটো নিগেটিভ আছে ইয়াৰ যিটো ষ্টেটমেণ্ট এইটো নিগেটিভ বা এছাৰ্টিভ চেণ্টেন্সটো নিগেটিভ তেতিয়া তাৰ টেগ খণ্ডটো যোগ হৈছে ডাজ চি কিন্তু মন কৰিবলগীব এটা কথা যে ইয়াতো সেই সহায়কাৰী ক্ৰিয়া ডাজেৰে আৰম্ভ হৈছে ইভা ডাজ নট লাইক ছুইমিং ডাজটো সহায়কাৰী ক্ৰিয়া হৈ আছিল সেই সহায়কাৰী ক্ৰিয়াটোৰে টেগ খণ্ডটো আৰম্ভ হ'ব আৰু নাউনৰ সলনি প্ৰনাউন হ'ব ডাজ নাম ইভাৰ সলনি তাত চি টু চি শব্দটো ব্যৱহাৰ হৈছে আৰু শেষত প্ৰশ্নবোধক হৈছে এইটো আছিল দ্বিতীয় নিয়ম এতিয়া আহা টেগ কুৱেশ্যনৰ যিটো থাৰ্ড ৰুল বা তৃতীয় নিয়ম সেই তৃতীয় নিয়মটো সম্পৰ্কে আলোচনা কৰিম তৃতীয় নিয়মটো হ'ল we use the auxiliary verb that is used in the previous sentence আমি auxiliary verb ব্যৱহাৰ কৰিম যিবিলাক ইতিমধ্যে আগৰ বাক্যবিলাকত ব্যৱহাৰ কৰি আহিছোঁ তো if there is no auxiliary verb যদিহে তাত সহায়কাৰী ক্ৰিয়া নাথাকে auxiliary verb নাথাকে তো she use do does in present tense and did in past tense অৰ্থাৎ আমি আগৰ নিগেটিভ ইণ্টাৰোগেটিভ কৰাৰ দৰে do আৰু does present tenseত ব্যৱহাৰ কৰিম আৰু past tenseত did ব্যৱহাৰ কৰি বাক্যটো টেগ কৰিবলৈ চেষ্টা কৰিম উদাহৰণ দিয়া হৈছে you live near here তুমি ইয়াতে বাস কৰা তো ইউ লিভ ইউৰ পিছত লিভ আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য ইয়াত কোনো সহায়কাৰী ক্ৰিয়া নাই অক্সিলাৰী ভাৰ্ব নাই সেইকাৰণে আমি প্ৰেজেণ্ট ইনডিফিনিটত ডু নট বা ডাজ নট ব্যৱহাৰ কৰিব লাগে ইয়াত ডু নট অৰ্থাৎ ডোণ্ট সংক্ষিপ্ত ৰূপত ব্যৱহাৰ কৰা হৈছে ইউ লিভ নিয়াৰ হিয়াৰ কমা ডোণ্ট ইউ নেক্সট বাক্যটো আছে ইউ টাৰ্ণ লেফ্ট টাৰ্ণ টু পাষ্ট টেন্সত আছে সেইকাৰণে ডিড ভাৰ্বৰ সহায় লোৱা হৈছে didn't you কৰা হৈছে the pronouns refers to the subject of the previous sentence অৰ্থাৎ আগৰ বাক্যটোৰ অৰ্থাৎ যিটো বাক্যৰ কৰিবলৈ দিয়া হৈছে হেতুৰ pronoun হেতুৰ যিটো subject হেতু ইয়াত ৰেফাৰ কৰা হৈছে এতিয়া আহা চতুৰ্থ নিয়মটোলৈ টেগ কুৱেশ্যনৰ চতুৰ্থ নিয়মটো এইবাৰ আমি আলোচনা কৰিবলৈ লৈছো চতুৰ্থ নিয়মত আছে টেগ কুৱেশ্যনৰ যে a positive statement আৰু তাত negative tag যেনে your teacher aren't you a subject pronoun comes after an auxiliary or a former of the verb to be to লাগিব তো ইয়াত এটা important notes দিছে এইটোৰ ওপৰতে আমি নিয়মটো কৈছো যে negative auxiliary and verbs is tags are usually in their contracted form সাধাৰণতে যেতিয়া আমি not যোগ কৰো তেতিয়াহ'লে নট যোগ কৰা নিয়মটো আমাৰ কন্ট্ৰাক্টেড ৰূপ বা যিটো সংক্ষিপ্ত ৰূপ আছে এই সংক্ষিপ্ত ৰূপত হ'ব লাগে আমি স্ক্ৰীনত এখন চাৰ্ট দেখুৱাইছোঁ আৰু তাত আমাৰ যি 24টা সহায়কাৰী ক্ৰিয়া আছে এই 24টা সহায়কাৰী ক্ৰিয়াৰ কন্ট্ৰাক্টেড ৰূপ যিটো সংক্ষিপ্ত বিৱৰণী যিটো কন্ট্ৰাকচন এইটো আমি দেখুৱাইছোঁ এম প্লাছ নট এমন্ট ইজ প্লাছ নট ইজন্ট আৰ প্লাছ নট
aren't, ঠিক তেনেকৈ was plus not wasn't, এনেকৈ বাকীখিনি গোটেইকেইটা ভাৰ্বৰে ইয়াত সংক্ষিপ্ত ৰূপ দিয়া আছে। তোমালোকে এইখিনি নিজৰ বহীত লিখি ল'বা আৰু তাৰপিছত কোনটোৰ সংক্ষিপ্ত ৰূপ কি আছে খুব ভালকৈ চাব পাৰিবা। তাৰপিছত আহা টেক কুৱেশ্যনৰ পঞ্চমটো নিয়ম। পঞ্চমটো নিয়ম হৈছে কি যে ৰিচাৰ্ড isn't a doctor, is he। ইয়াত ৰিচাৰ্ড শব্দটোৰ সলনি হি ব্যৱহাৰ কৰা হৈছে। A subject pronoun is used to replace the noun or noun phrase। নাউন বা নাউন ফ্ৰেছেৰে যদি বাক্যটো আৰম্ভ হয় বা বাক্যটোৰ ছাবজেক্ট হিচাপে যদি কোনোবা নাম থাকে বা নাম আৰু সেই ধৰণৰ নাউন ফ্ৰেছ থাকে তেতিয়াহ'লে তাৰ ঠাইত প্ৰনাউন ব্যৱহাৰ হ'ব। যেনে ৰিচাৰ্ড isn't a ডক্টৰ, তো ইজ হি অৰ্থাৎ নামটোৰ সলনি হি ব্যৱহাৰ কৰা হৈছে আৰু মহিলা হ'লে চি ব্যৱহাৰ কৰা হ'ব। এইটো আছিলে পঞ্চমটো নিয়ম, টেক কুৱেশ্যনৰ যিটো পঞ্চম নিয়ম। এইবাৰ আমি আলোচনা কৰিবলৈ লৈছোঁ টেক কুৱেশ্যনৰ যিটো ষষ্ঠ নিয়ম। এই ষষ্ঠ নিয়মটো আমি লৈছোঁ যে কিছু এক্সেপশ্যন বা ব্যতিক্ৰম নিয়ম। Some take questions from differently, they are irregular। কিছুমানক irregular বুলি কোৱা হৈছে, তাৰ ভিতৰত 4টা ইয়াত লোৱা হৈছে। তো সেই হ'ল কি যে I am right, ইয়াত টেক কুৱেশ্যনটো হৈছে aren't I am lucky, aren't I, অৰ্থাৎ I am not, এমৰ যিটো কিবা এমৰ কণ্ট্ৰাক্টেড ৰূপটো aren't বুলি দেখুওৱা হৈছে। তো সেইকাৰণে যদি ক'ৰবাত I am থাকে তেতিয়াহ'লে are not ব্যৱহাৰ কৰিব লাগিব। তো I am right, aren't right, I am lucky, aren't I। nobody থাকিলে nobodyৰ ঠাইত nobody is here, are they, nobodyৰ ঠাইত they হ'ব। তাত নিগেটিভ যদি থাকে তেতিয়াহ'লে ইয়াত are they পজিটিভ ফৰ্মত দিয়া হৈছে, সেইকাৰণে nobody is negative, that's why the tag is affirmative, tagটো সেইকাৰণে affirmative কৰি দিয়া হৈছে। আকৌ everybody যদি থাকে everybody has done the homework, তো haven't they, everybody থাকিলে তাত ঠাইত they হ'ব, সেইকাৰণে তাত haven't they বুলি কোৱা হৈছে। there is plenty of food, dear থাকিলে তো ছাবজেক্টটো dearই হ'ব, there is plenty of dear, isn't dear। ঠিক কিছু অলপ ব্যতিক্ৰম আছিলে এইকেইটা, সেইখিনি ইয়াত 6 নম্বৰ নিয়মত আমি এইটো উল্লেখ কৰিছোঁ। এতিয়া অহা 7 নম্বৰ নিয়ম, টেক কুৱেশ্যন কৰাৰ যিটো 7 নম্বৰ নিয়ম, 7 নম্বৰ নিয়মটো আছে ছাবজেক্টটোত যদি দিছ ডেট ইন দ্য ষ্টেটমেণ্ট, ছাবজেক্ট দিছ ডেট ইন দ্য ষ্টেটমেণ্ট যদি হয়, ইট ছাবজেক্ট দিছ ড'জ ইন দ্য ষ্টেটমেণ্ট, বা যদি দিছ ডেট হয় তেতিয়াহ'লে ইট হ'ব, আৰু যদি দিছ বা ড'জ হয় তাৰ ঠাইত দে হ'ব। যেনে ডেট ৱাজ এন ইণ্টাৰেষ্টিং বুক, তো ডেটৰ ঠাইত কি হৈছে ইয়াত ইট হৈছে, ডেট ৱাজ এন ইণ্টাৰেষ্টিং বুক ৱাজেণ্ট ইট, আৰু ড'জ থকাৰ কাৰণে তাত কি হৈছে দে হৈছে, ড'জ ৱেৰ নট অমিজ বুকছ ৱেৰ ডে, ড'জ ৱেৰণ্ট অমিজ বুকছ ৱেৰ ডে। এইটো আছিল 7 নম্বৰ নিয়ম। এইবাৰ আমি আলোচনা কৰিবলৈ লৈছোঁ টেক কুৱেশ্যনৰ যিটো অষ্টম নিয়ম, সেই অষ্টম নিয়মটো আলোচনা কৰিবলৈ লৈছোঁ। অষ্টম নিয়মটোত কি আছে এটা কথা মন কৰিবা যে সেইটো হৈছে কি, আমি যিটো অষ্টম নিয়ম লৈছোঁ, অষ্টম নিয়মটো ইম্পাৰেটিভ চেণ্টেন্স যদি হয়, বাক্যটোত ইম্পাৰেটিভ বুলি কোৱাৰ লগে লগে তাত এডভাইচ বুজোৱা, অৰ্ডাৰ বুজোৱা, আদেশ বুজোৱা, অনুৰোধ বুজোৱা, সেই ধৰণৰ কেইবা ধৰণৰো আছে। যদি ইম্পাৰেটিভ চেণ্টেন্স হয় তেতিয়াহ'লে কি হ'ব, ইফ দ্য মেইন ক্লজ ইজ এন ইম্পাৰেটিভ চেণ্টেন্স উই ইউজ দ্য টেক উইল ইউ। ইম্পাৰেটিভ চেণ্টেন্স হ'লে তাত আমি উইল ইউ ব্যৱহাৰ কৰিম। তো যেনে ধৰা ইয়াত এটা উদাহৰণ দিছে, চেঞ্জ ইউৰ ক্লথছ, এইটো মানে আদেশ বুজোৱাৰ দৰে হৈছে। তো উইল ইউ ইয়াত টেক ফৰ্মটো দিয়া হৈছে উইল ইউ। তেনেকৈ ধৰা ডোণ্ট বি লেট ফৰ ডিনাৰ, আন এটা বাক্য লৈছোঁ, উদাহৰণ হৈছে ডোণ্ট বি লেট ফৰ ডিনাৰ, তেতিয়াও কি হ'ব উইল ইউ ব্যৱহাৰ হ'ব। আনহাতে যদি ইনভাইটেশ্যনৰ ক্ষেত্ৰত হয় তেতিয়াহ'লে ওণ্ট ব্যৱহাৰ কৰিব পৰা যায়। ইফ ইট ইজ ইনভাইটেশ্যন অৰ ছাজেশ্যন ওণ্ট ইউ ইজ মোৰ এপ্ৰপ্ৰিয়েট, ওণ্ট ইউটো বেছি উপযুক্ত হ'ব। যেনে হেভ এনডাৰ কাপ অফ টি, ওণ্ট ইউ, হেভ এনডাৰ কাপ অফ টি, ওণ্ট ইউ হ'ব।
আৰু যদি ইম্পাৰেটিভ চেণ্টেন্সটো আন এটা নিয়ম 9 নম্বৰ নিয়মত আমি সেইটো লৈছোঁ যে ইম্পাৰেটিভ চেণ্টেন্সটো যদি লেটেৰে আৰম্ভ হয় কুৱেশ্যন টেক্স লেটছ তেতিয়া কি হয় when we use let's in a question text we always use shall we regardless of whether let's is affirmative or negative অর্থাৎ let's to affirmative বা negative হলেও তেতিয়াও কি হয় তাত shall we ব্যৱহাৰ হ'ব let's উদাহৰণ হিচাপে let's go to the cinema তাৰ টেগ টু shall we হৈছে আনহাতে let's not go to the cinema তাৰো টেগ টু shall we হৈছে তাৰ পিছৰ উদাহৰণটো let's go out for a walk shall we let's not go out tonight shall we let's make a start shall we let's not argue about money shall we গতিকে ইয়াত লেটেৰে আৰম্ভ হোৱা বাক্যটোত কি হ'ব ইম্পাৰেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত সেইটো ইয়াত উল্লেখ কৰা হৈছে আৰু এইবাৰ আমি টেক কুৱেশ্যনৰ যিটো একেবাৰে শেষৰ নিয়ম 10 নম্বৰ নিয়মটো আলোচনা কৰিবলৈ লৈছোঁ some words are negative in meaning কিছুমান words আছে তাৰ মিনিংবিলাক নিগেটিভ যেনে হাৰ্ডলি seldom scarcely rarely barely এইবিলাক hence they will take positive question tag after them যেহেতু এইবিলাক শব্দবিলাকৰ মিনিংবিলাক নিগেটিভ গতিকে তাৰ টেক কুৱেশ্যন কৰোঁতে তাৰ যিটো টেগ হ'ব টেগটো সদায় পজিটিভ ফৰ্মত হ'ব যেনে হি হাৰ্ডলি ডাজ এনি ৱৰ্ক তো হাৰ্ডলি শব্দটোৱে কাচিত শব্দটো বুজাইছে যে কেতিয়াবাহে হি হাৰ্ডলি ডাজ এনি ৱৰ্ক কেতিয়াবাহে সি কাম কৰে তো তাৰ টেগ ফৰ্মটো হৈছে ডাজ হি ফাউণ্ড বেয়াৰলি এনিথিং টু ইট ডিড হি পাষ্ট টেন্স হোৱাৰ কাৰণে ডিড হি হৈছে হি ইজ ছেলডম এবচেণ্ট ইজ হি কেতিয়াবাহে হি এবচেণ্ট পৰে ইয়াত ইজ হি ব্যৱহাৰ হৈছে তো এইখিনি আছিলে প্ৰধানকৈ যি টেক কুৱেশ্যনৰ আমি 10টা নিয়ম ইয়াত আলোচনাৰ কাৰণে লৈছিলোঁ তাৰ উপৰিও টেক কুৱেশ্যন সম্পৰ্কে বিভিন্ন আৰু নিয়ম আছে যদিও এইকেইটা আমি প্ৰধান নিয়ম হিচাপে লৈছিলোঁ তথাপি আন এটা অধ্যায়ত আমি কিছু নিয়ম পাইছোঁ যিখিনি ইয়াৰ আগৰ নিয়মবিলাকৰ লগত বহুত ক্ষেত্ৰত মিল আছে গতিকে সেইখিনি নিয়ম আমি অলপ কৈ দিছোঁ যেনে ৰুল 1 word which are negative is meaning hardly seldom scarcely rarely barely etc will take a positive question tag after them এটো আমি ইতিমধ্যে 10 নম্বৰ নিয়মত আলোচনা কৰিলো যে শব্দবিলাক পজিটিভ শব্দ যদিও তাৰ মিনিংটো নিগেটিভ গতিকে ইয়াত পজিটিভ কুৱেশ্যন টেগ যোগ কৰিব লাগে 2 নম্বৰটো আছে if the sentence starts with dear ইটো আমি ইতিমধ্যে পাইছো dear আৰু that ব্যৱহাৰ কৰিলে কি হয় সেইটো আমি পাইছো dear টুকে তাত ব্যৱহাৰ কৰা হয় rule number 3 the question tag is always made in accordance with the main parts of the sentence বাক্যটোৰ যিটো মুখ্য ক্লজ আছে সেই মুখ্য ক্লজৰ ওপৰত ভিত্তি কৰি টেক কুৱেশ্যনটো হয় এটো আমি ইতিমধ্যে পাইছো ৰুল 4 there is no contracted form of amendৰ যেটো কন্ট্ৰাক্টেড ৰূপ নাই বুলি কোৱা হৈছে but aren't is used to question tag সেইকাৰণে question tagত aren't ব্যৱহাৰ কৰা হয় এটো আমি ইতিমধ্যে যিখিনি এক্সেপচনেল ৰুল আলোচনা কৰিছিলো 6 নম্বৰত তাতে পাইছো rules 5 words which are singular all take singular verb singular pronoun singular adjective with them but their question tag will take plural verb and plural pronoun word which are singular will take a singular verb যদি singular হয় তেতিয়ালে singular verb ইউজ হ'ব singular pronoun ইউজ হ'ব singular adjective ইউজ হ'ব but their question tag কিন্তু থিয়তৰ যেটো question tag হ'ব হেতু কিন্তু plural pronounত হ'ব তাৰ পিছত আমি 6 নম্বৰ নিয়মটো লৈছো 6 নম্বৰ নিয়মত আমি কি পাইছো যে যদি if the sentences starts with let us লেটেৰে আৰম্ভ হোৱা বাক্যখিনিৰ কথা ইতিমধ্যে আমি আলোচনা কৰিছো imperative sentence question tag won't you ইটো আমি আলোচনা কৰিলো collective noun takes singular verbs and singular pronoun ইটো আলোচনা কৰিছো take about individual members of the collective noun or difference in opinion among the memberships of relative noun eto alochona korilo if in an imperative sentence somebody is being offered anything or someone is being asked to do something will you বা would you is used in the question tag eto ami alochona korisu itimodhye ami ei gotekhini niyome etia jikhini niyom ami purhi disu 10টা ekhini niyom amar niyom kinir bitorot humaise aru tat ami bidongoi ei সম্পৰ্কত আলোচনা কৰিছো এবাৰ আমি এটা কথা আলোচনা কৰিবলৈ লৈছো ইনটোনেশন এণ্ড মিনিং ইনটোনেশন মানে আমাৰ যেটো কোৱাৰ যেটো স্বৰ
আমাৰ কোৱাৰ যিটো কথা কোৱাৰ যিটো সুৰ বা স্বৰ সেই স্বৰটোৰ ওপৰত ভিত্তি কৰি কেতিয়াবা নিগেটিভ আৰু এফাৰ্মেটিভ হোৱা দেখা যায় The intonation of a question text show the exact meaning of it. If the intonation of the question tag goes up, it means you are not sure and you want to know the answer. যদি তোমাৰ ইন্টোনেশ্যন বা স্বৰটো উচ্চ স্বৰত হয় তেতিয়াহ'লে এইটো নিশ্চিত যে তুমি সেইটো নিশ্চিত নহয় ইউ আৰ নট চিয়'ৰ তুমি নিশ্চিত নহয় আৰু তাক তুমি উত্তৰটো পাব বিচৰা যেনে জন ডাজ নট স্পেনিছ জন ডাজন্ট স্পীক স্পেনিছ ডাজ হি যদি উচ্চ স্বৰত হয় তেতিয়াহ'লে এনেকুৱা হ'ব যে জোনে স্পেনিছ ক'ব নোৱাৰে হয়নে ইফ দ্য ইণ্টনেশ্যন অফ দ্য কুৱেশ্যন টেক গোজ ডাউন যদি তলৰ ফালে যায় নিম্ন স্বৰত হয় ইট মিনছ ইউ আৰ চেকিং অৰ কনফাৰ্মিং ইনফৰমেশ্যন তুমি তেতিয়া হয় ইনফৰমেশ্যনটো চেক কৰিছা বা কনফাৰ্ম হ'ব বিচাৰিছা অৰ মেকিং কনভাৰ্চেশ্যন বা বুজাব বিচাৰিছা জন ডাজন্ট স্পীক স্পেনিছ ডাজ হি গতিকে ইণ্টোনেশ্যনৰ ওপৰতো কেতিয়াবা কি হয় বা আমাৰ যিটো কোৱা স্বৰ সেই স্বৰটোৰ ওপৰত ভিত্তি কৰিও কেতিয়াবা কুৱেশ্যন টেগৰ ফৰ্মুলা হোৱা দেখা যায় এতিয়া আমি কেইটামান উদাহৰণ লৈছোঁ বিভিন্ন টেন্সৰ আৰু সেই উদাহৰণকেইটা তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ প্ৰেজেণ্ট বি এইটো ভাৰ্ব টেন্সটো প্ৰেজেণ্ট ফৰ্ম লোৱা হৈছে চি ইজ আমেৰিকান She is American, isn't she? She is not, she isn't American, is she? প্ৰথমটো এফাৰ্মেটিভ আছিলে টেগটো নিগেটিভ হৈছে আৰু ইয়াত বাক্যটো নিগেটিভ আছিলে টেগটো এফাৰ্মেটিভ হৈছে ইউ ষ্টাডি ইংলিছ ডোণ্ট ইউ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ আছিলে সেইকাৰণে ডু ব্যৱহাৰ কৰা হৈছে ডোণ্ট ইউ ইউ ডোণ্ট ষ্টাডি ইংলিছ ডু ইউ নিগেটিভ আছিলে তাত অকল ডু ইউ কৰা হৈছে ইউ আৰ এট হোম ৱেৰেণ্ট ইউ ৱেৰেণ্ট এট হোম ৱেৰ ইউ ঠিক এই ধৰণে উদাহৰণকেইটা তোমালোকে যদি ভাল ধৰণে পঢ়া তোমালোকে মন কৰিব পাৰিবা যে আচলতে ইয়াত কি কৰা হৈছে সম্পূৰ্ণৰূপে টেগ কুৱেশ্যনৰ যিখিনি নিয়ম এই নিয়মখিনি ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে আৰু আমি ইতিমধ্যে এই গোটেইখিনি বিতংকৈ গোটেইখিনি আলোচনা কৰিছোঁ গতিকে চমুকৈ টেগ কুৱেশ্যন হৈছে যে মন্তব্য সূচোৱা বাক্য এটাৰ পিছত বা এছাৰ্টিভ চেণ্টেন্সেছ এটাৰ পিছত হয় বা নহয় বোধক প্ৰশ্ন এটা জুতি দিয়াকৈ টেগ কুৱেশ্যন বুলি কোৱা হয় আজিলৈকে আমি টেগ কুৱেশ্যন ইমানতে সামৰিছোঁ আটাইলৈ নমস্কাৰ জনাইছোঁ ধন্যবাদ